হেল্ল' এভৰিৱান, মই আহি গুৱাহাটী পালোহি দেই, কাৰণ মাহঁতক মিজোৰামৰ পৰা গুৱাহাটী লৈ আহিলোঁ আৰু আহি এয়া ক'লৈ আহিলোঁ চাওকচোন। মই আহিলোঁ অম্বুবাচী মেলালৈ আৰু মোৰ যে ইমান ভাগ্য ভাল যে মই আহি অম্বুবাচী মেলাত আহিব পাৰিলোঁ। আৰু মানুহ চাওক কিমান যে মানুহ গাইজ। আৰু আমি এয়া মানুহৰ লগতে একদম মেইন গেটৰ পৰা খোজকাঢ়ি গৈ আছোঁ সকলোৰে লগত। আৰু এই বাবাজীসকল চাওকচোন। আৰু মাৰ মোৰ অৱস্থা নাই, মানে এই যাত্ৰাটোত 6 আৱাৰ্ছ লাগিছে আমাৰ তাৰ পাওঁতে, আৰু ইমান গৰম কি ক'ব। তথাপিতো মনটো বিৰাট ভাল লাগিল যে মই আহিয়ে মাক দৰ্শন কৰিব পাৰিলোঁ। আৰু গৈ গৈ অৱশেষত পাইছোঁহি আৰু চাওকচোন কিমান মানুহৰ ৰাইজ। তথাপিতো বহুত ভাল লাগিলে, বহুত গৰম, বহুত ভিৰ আছিলে সেইদিনা। আমি অলপকৈ আগবাঢ়ি গৈ এয়া পাইছোঁহি আৰু চাওক ভিতৰতো অগণন ভক্তৰে ভৰি আছিলে মন্দিৰ। তথাপিতো আমি আগুৱাই গ'লোঁ লাহে লাহে, আৰু চাওকচোন কিমান ভক্ত। আৰু আমি বাহিৰৰ পৰাই ধুনীয়াকৈ সেৱা কৰি ভিতৰৰ এভাগত সেৱা কৰিব পাৰিলোঁ, কিন্তু তাতে দুৱাৰ বন্ধ আছিলে। তথাপিতো আমি গৈ সেৱা কৰিলোঁ, আৰু তাতে ভিডিঅ'জ একো কৰিব দিয়া নাছিলে, চ' মই কৰিব নোৱাৰিলোঁ। আমিও মন্দিৰৰ বাহিৰতে অলপ সময় বহিলোঁ, বিৰাট মনটো শান্তি লাগিলে। আৰু বাবাজী পূজাৰীসকলে কিবাকিবি ধ্যান কৰি আছিলে। বাকী আজিলৈ ভিডিঅ'টো ইমানেই। জয় মা কামাখ্যা, সকলোৰে ভাল হওক দেই।